দাখিল কৰিছে ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে আৰু দুয়োগৰাকী ব্যক্তিকে আটক কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ এতিয়া দাবী উত্থাপন কৰিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ আমি লখাৰ চেষ্টা কৰিছো আৰু এইদৰে এতিয়া বীৰ লাচিত সেনাৰ সদস্য বিকাশ অসম আৰু নীলোৎপল চলিহাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে এইদৰে এজাহাৰ দাখিল কৰিছে পুনৰলৈ কৈছো বীৰ লাচিত সেনাৰ সদস্য বিকাশ অসম আৰু নীলোৎপল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু এই এজাহাৰ এতিয়া দাখিল কৰিছে বাইহাটা চাৰিআলি আৰক্ষী থানাত দাখিল কৰা হৈছে এই এজাহাৰ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া জিলা কাৰ্যকৰ্তাসকলে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু ফেচবুকৰ জৰিয়তে অসমীয়া আইমাতৃক অপমানসূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিকাশ অসম আৰু নীলোৎপল চলিহাৰ বিৰুদ্ধে আৰু যাৰ বাবে এইদৰে ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া জিলা কাৰ্যকৰ্তাসকলে এইদৰে এজাহাৰ দাখিল কৰিছে অসমীয়া আইমাতৃক অপমানসূচক মন্তব্য কৰিছিল বিকাশ অসম আৰু নীলোৎপল চলিহাই আৰু এই অভিযোগ এতিয়া দুইগৰাকী ব্যক্তিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ এই সদস্যৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু দুইগৰাকী ব্যক্তিকে আটক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী এতিয়া জনাইছে আৰক্ষী প্ৰশাসনক এই দাবী জনোৱা পৰিলক্ষিত হৈছে পুনৰলৈ কৈছো নিশাৰ ভাগৰ ইয়াৰ দৃশ্য নিশা দেখিবলৈ পোৱা গ'ল এইদৰে বাইহাটা চাৰিআলিৰ আৰক্ষী থানাত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া জিলা কাৰ্যকৰ্তাসকল এইদৰে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোকে দাখিল কৰিছে এজাহাৰ দাখিল কৰিছে আৰু এই এজাহাৰ বিকাশ অসম আৰু নীলোৎপল চলিহাৰ বিৰুদ্ধে কিয়নো বীৰ লাচিত সেনাৰ এই সদস্য বিকাশ অসম আৰু নীলোৎপল চলিহাই ফেচবুক সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়া আইমাতৃক অপমানসূচক মন্তব্য কৰিছিল সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এইদৰে আইমাতৃক অপমানসূচক মন্তব্য গ্ৰহণযোগ্য নহয় গতিকে এই দুই ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে আৰু এই বিকাশ অসম আৰু নীলোৎপল চলিহাক আটক কৰিব লাগে আৰু এই দাবী এতিয়া উত্থাপন কৰিছে ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে আৰু দুইগৰাকী ব্যক্তিক আটক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী এতিয়া জনাইছে আৰক্ষী প্ৰশাসনক এই মুহূৰ্তত কিছু মন্তব্য আছে মন্তব্য কৰাইছে বিকাশ অসমৰ বিৰুদ্ধে এজাহাৰ দিয়া হ'ল হয় আজি আমি ৰাষ্ট্ৰীয় বজৰং দল উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা বাইহাটা চাৰিআলিত এখন এজাহাৰ দাখিল কৰোঁ বীৰ লাচিত সেনা নেতা বিকাশ অসম আৰু ইউটিউবাৰ নীলোৎপল চলিহাৰ ওপৰত এইটো কাৰণে এজাহাৰ দাখিল কৰিছোঁ যে আমাৰ অসমীয়া আইমাতৃসকলে যি অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ মাহেকত পাই আছে এতিয়া যি দুখীয়া দৰিদ্ৰ পৰিয়াল পোহপালৰ কাৰণে 1250 টকাকৈ কিমান সকাহ হয় তেওঁলোকৰ একমাত্ৰ সেই দৰিদ্ৰ পৰিয়ালকেইটা জানে সেই দৰিদ্ৰ পৰিয়ালকেইটাৰ আমাৰ আইমাতৃসকলক লৈ বিকাশ অসমে ফেচবুকত যি অশালীন মন্তব্য কৰিছে নাগালেণ্ডৰ 6000 টকীয়া পোহনীয়া কুকুৰৰ লগত তুলনা কৰিছে সেই ভাষাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমি পুলিচ প্ৰশাসনক আমি 3 দিনৰ ভিতৰত এই গোচৰ ৰুজু কৰি তেওঁলোকক উচিত শাস্তি দিবলৈ আমি দাবী জনাওঁ অন্যথা আমি ৰাষ্ট্ৰীয় বজৰং দলে তেওঁলোকৰ ওপৰত কিছু একশ্যন ল'বলৈ বাধ্য হ'ম আৰু তেতিয়া যদি কিবা অসহনীয় পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয় তাৰ দায়ী সম্পূৰ্ণ আৰক্ষী প্ৰশাসন আৰু অসম চৰকাৰ হ'ব